বান্ধৱীসকল আমি আজি আৰম্ভ কৰিব লৈছোঁ অসমীয়া বিষয়ৰ কুৱেশ্যন এনচাৰৰ পাৰ্ট 2 যদি পাৰ্ট 1 চোৱা নাই তেনেহ'লে আই বটনত ক্লিক কৰি নাইবা ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব এইটো ছেকেণ্ড পাৰ্ট ইয়াতো আমি 50টা কুৱেশ্যন আলোচনা কৰিম ইয়াত গোটেইখিনিত ওৱান লাইনৰ এনচাৰ দিয়া হৈছে ঠিক আছে এতিয়া আৰম্ভ কৰোঁ আমি আজি ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে প্ৰাক শংকৰী যুগৰ কবি কেইজনৰ নাম লিখা উত্তৰ হেম সৰস্বতী ৰুদ্ৰ কণ্ডলী হৰিহৰ বিপ কবিৰত্ন সৰস্বতী আৰু মাধৱ কণ্ডলী প্ৰধানকৈ প্ৰাক শংকৰী যুগৰ এইকেইজনেই কবি ইয়াৰ ভিতৰত মাধৱ কণ্ডলী হৈছে শ্ৰেষ্ঠ কবি দ্বিতীয় প্ৰশ্ন হৈছে কেতিয়া মাত্ৰাবৃত্ত ছন্দৰ ঠাইত আক্ষৰিক ছন্দৰ প্ৰৱৰ্তন হয় ইয়াৰ উত্তৰ হ'ল প্ৰাক শংকৰী যুগত প্ৰশ্ন 3 হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ইয়াৰ উত্তৰ হ'ল দুৰ্লভ নাৰায়ণৰ প্ৰশ্ন 4 প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সংবাদ কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰ হ'ল হেম সৰস্বতীয়ে প্ৰশ্ন 5 হেম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতাত প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সংবাদ ৰচনা কৰিছিল ইয়াৰ উত্তৰ হ'ব দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত প্ৰশ্ন 6 হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিতৰ ঘটনা ক'ৰ পৰা লৈছিল উত্তৰ বামন পুৰাণৰ পৰা প্ৰশ্ন 7 প্ৰহ্লাদ চৰিত কাব্যখনত কিমানটা পদ আছে ইয়াৰ উত্তৰ হৈছে 100টা প্ৰশ্ন 8 প্ৰহ্লাদ চৰিত কোনে কেতিয়া প্ৰথম সম্পাদনা কৰিছিল উত্তৰ হৈছে কালিৰাম মেধিয়ে 1913 চনত প্ৰশ্ন 9 হৰগৌৰী সংবাদ কাব্যখনত কিমানটা পদ আছে উত্তৰ 899টা পদ আছে প্ৰশ্ন 10 নিভাঁজ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন কি ইয়াৰ উত্তৰ হৈছে প্ৰহ্লাদ চৰিত নেক্সট প্ৰশ্ন কালিৰাম মেধিয়ে কোনখন গ্ৰন্থক প্ৰথম অসমীয়া বৈষ্ণৱ গ্ৰন্থ বুলি কৈছে ইয়াৰ উত্তৰ হৈছে প্ৰহ্লাদ চৰিত প্ৰশ্ন 12 হেম সৰস্বতী কোন শতিকাৰ কবি আছিল ইয়াৰ উত্তৰ হৈছে চতুৰ্দশ শতিকাৰ প্ৰশ্ন 13 হেম সৰস্বতী কোন যুগৰ কবি ইয়াৰ উত্তৰ হৈছে প্ৰাক শংকৰী যুগৰ কবি প্ৰশ্ন 14 কবিৰত্ন সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ইয়াৰ উত্তৰ হৈছে ইন্দ্ৰনাৰায়ণৰ নেক্সট কুৱেশ্যন জয়দ্ৰত বধ কাব্যৰ ৰচক কোন ইয়াৰ উত্তৰ হৈছে কবিৰত্ন সৰস্বতী 16 মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত কাব্যখনৰ নাম কি উত্তৰ হৈছে জয়দ্ৰত বধ প্ৰশ্ন 17 কৈলাশ বৰ্ণনা অংশটি কোনখন কাব্যৰ অন্তৰ্গত ইয়াৰ উত্তৰ হ'ল জয়দ্ৰত বধ 18 ৰুদ্ৰ কণ্ডলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ইয়াৰ উত্তৰ হৈছে ত্ৰামধ্বজৰ প্ৰশ্ন 19 সাত্যকী প্ৰৱেশৰ ৰচক কোন উত্তৰ হ'ল ৰুদ্ৰ কণ্ডলী প্ৰশ্ন 20 হৰিহৰ বিপই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল উত্তৰ হৈছে দুৰ্লভ নাৰায়ণৰ কামৰূপৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কোন আছিল ইয়াৰ উত্তৰ হৈছে হৰিহৰ বিপ্ৰ অসমীয়া সাহিত্যৰ প্ৰথম বীৰ কাব্য ৰচকগৰাকীৰ নাম কি ইয়াৰ উত্তৰ হ'ল হৰিহৰ বিপ্ৰ 23 ববুবাহনৰ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ কাব্য দুখনৰ ৰচক কোন ইয়াৰ উত্তৰ হৈছে হৰিহৰ বিপ্ৰ 24 ববুবাহনৰ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ কাব্য দুখনৰ মূল কি ইয়াৰ উত্তৰ হৈছে জৈমিনী অশ্বমেধ 25 মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা বিষয়বস্তু লৈ কাব্য ৰচনা কৰা কবিগৰাকী কোন উত্তৰ হৰিহৰ বিপ্ৰ 26 প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল ইয়াৰ উত্তৰ হৈছে মাধৱ কণ্ডলী 27 মাধৱ কণ্ডলী কোনজন ৰজাৰ ৰাজকবি আছিল ইয়াৰ উত্তৰ হ'ল বৰাহ ৰজা মহামাণিক্যৰ 28 কোনগৰাকী কবিয়ে প্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল ইয়াৰ উত্তৰ হ'ল মাধৱ কণ্ডলী মাধৱ কণ্ডলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি উত্তৰ হ'ল মহামাণিক্য 30 অপ্ৰমাদী কবি বুলি কাক আখ্যা দিয়া হয় উত্তৰ মাধৱ কণ্ডলী
31 মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি কোনে আখ্যা দিছিল উত্তৰ হৈছে শংকৰদেৱে 32 মাধৱ কন্দলীক অসমীয়া চচাৰ বুলি কোনে অভিহিত কৰিছিল উত্তৰ হেমচন্দ্ৰ গোস্বামী কবিৰাজ কন্দলী হিচাপে জনাজাত কবিগৰাকী কোন ইয়াৰ উত্তৰ হ'ল মাধৱ কন্দলী মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় উত্তৰ হৈছে 5টা মাধৱ কন্দলীৰ ভণিতা পোৱা কাব্যখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে দেৱজিৎ 34 পাঁচালী শব্দটো ক'ৰ পৰা আহিছে উত্তৰ সংস্কৃত পাঞ্চালিকা শব্দৰ পৰা আহিছে 37 বিশেষভাৱে উল্লেখযোগ্য পাঁচালী কাব্যৰ কবি কেইজনৰ নাম কি উত্তৰ হৈছে পীতাম্বৰ কবি দুৰ্গাবৰ কায়স্থ মনকৰ আৰু সুকবি নাৰায়ণদেৱ 38 উষা পৰিণয় ভাগৱত দশম স্কন্ধ মাৰ্কেন্দ্ৰীয় চণ্ডী আৰু নল দময়ন্তী কোনে ৰচনা কৰিছিল উত্তৰ পীতাম্বৰ কবিয়ে 39 পীতাম্বৰ কবিৰ প্ৰথম ৰচনা কি উত্তৰ উষা পৰিণয় 40 পীতাম্বৰ কবিয়ে উষা পৰিণয় কাব্য কেতিয়া ৰচনা কৰিছিল উত্তৰ 1533 খ্ৰীষ্টাব্দত 41 উষা পৰিণয় কাব্যৰ মূল কি উত্তৰ হৈছে হৰিবংশ বিষ্ণু পৰ্বৰ 116 পৰা 128 অধ্যায় 42 কোচবিহাৰৰ ৰাজকীয় গ্ৰন্থাগাৰত পীতাম্বৰ কবিৰ কোন দুখন গ্ৰন্থ হাতে লিখা অৱস্থাত সংৰক্ষিত হৈ আছে উত্তৰ মাৰ্কেন্দ্ৰীয় চণ্ডী আৰু দশম স্কন্ধ 40 পীতাম্বৰ ভাগৱত দশম স্কন্ধ কি চন্দত ৰচিত উত্তৰ পয়াৰ আৰু ত্ৰিপদী চন্দত 44 কোনগৰাকী কবিয়ে নিজকে শিশুমতী বুলি পৰিচয় দিছিল উত্তৰ হৈছে পীতাম্বৰ কবিয়ে 45 কোনগৰাকী কবিক তামসিক বুলি আখ্যা দিয়া হয় উত্তৰ হৈছে পীতাম্বৰ কবিক 46 পীতাম্বৰ কবিক তামসিক বুলি কোনে আখ্যা দিছিল উত্তৰ হৈছে শংকৰদেৱে 47 গীতি ৰামায়ণ আৰু বেউলা আখ্যান কোনে ৰচনা কৰিছিল উত্তৰ দুৰ্গাবৰ কায়স্থই 48 দুৰ্গাবৰৰ গীতি ৰামায়ণত মুঠ কেইটা গীত সন্নিৱিষ্ট আছে উত্তৰ 58টা 49 গীতি ৰামায়ণ বাল্মীকিৰ অনুবাদ নহয় বৰং অপ্ৰমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ এই উক্তিটো কাৰ উত্তৰ হৈছে সত্যেন্দ্ৰনাথ শৰ্মা 50 দুৰ্গাবৰৰ গীতি ৰামায়ণক মাধৱ কন্দলীৰ পদ ৰামায়ণৰ ওজাপালি টাঙৰণ আখ্যা দিয়া বিশিষ্ট ব্যক্তি কোন উত্তৰ মহেশ্বৰ নেওগ 51 দুৰ্গাবৰৰ গীতি ৰামায়ণক বাল্মীকি মহাকাব্যৰ গাঁৱলীয়া টাঙৰণ বুলি কোনে মত প্ৰকাশ কৰিছে উত্তৰ ডক্টৰ বাণীকান্ত কাকতিয়ে 52 কোচ ৰজা বিশ্বসিংহৰ আমোলত বহুবল শিকদাৰৰ অনুপ্ৰেৰণা লাভ কৰি গীত ৰচনা কৰা কবিগৰাকী কোন উত্তৰ দুৰ্গাবৰ কায়স্থ কোনগৰাকী ৰজাক ৰজা জলেশ্বৰ বুলি আখ্যা দিয়া হয় উত্তৰ বিশ্বসিংহক 54 বিশ্বসিংহক ৰাজা জালেশ্বৰ বুলি কোনে আখ্যা দিছিল উত্তৰ মনকৰে 55 মনসা কাব্য কাৰ ৰচনা উত্তৰ মনকৰৰ 56 মনকৰৰ পদ্মপুৰাণৰ লগত সাদৃশ্য থকা পুথিখন কি উত্তৰ শূন্য পুৰাণ 57 মনকৰৰ কাব্যত কোন দুবিধ ৰসৰ প্ৰতিপত্তি দেখা যায় উত্তৰ হাস্য আৰু শৃংগাৰ 58 শুকনানী নামে জনাজাত কাব্যখন কি উত্তৰ হৈছে পদ্মপুৰাণ 59 শুকনানী কবি কোন উত্তৰ সুকবি নাৰায়ণ বন্ধুসকল আজি এই 59টা ভিডিঅ' আলোচনা কৰা হৈছে ইয়াৰ পিছত আমি বাকী পাৰ্ট কেইটা আনিম গতিকে আমাৰ ভিডিঅ'টি যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ